অধ্যক্ষ মহোদয়, একেৰাহে প্ৰায় 15 দিন কেইবাখনো বাতৰি কাকতত ৰাভা হাছং সম্পৰ্কে ৰাভা ছাত্ৰ সন্থাকে ধৰি তেওঁলোকৰ সংগঠনসমূহে আন্দোলন কৰি আছে। দুধনৈত বিশাল গণসমাৱেশ আৰছুৰ নেতৃত্বত হুংকাৰ, শীঘ্ৰে ষষ্ঠ অনুসূচী নিদিলে পুনৰ উত্তপ্ত হ'ব ৰাভা হাছং এলেকা, এনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন হৈছে। তেওঁলোকে সংগ্ৰাম কণ্টিনিউ কৰি আছে। মই জানিবলগীয়া বিষয়টো হৈছে ইতিমধ্যে ৰাভা হাছং ইছ্যুটো প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দিনৰ পৰা আৰম্ভ কৰি আজিলৈকে এই সংগ্ৰামটো চলাই আহিছে। কিন্তু বৰ্তমানৰ চৰকাৰখনে ৰাভা হাছং সম্পৰ্কে ডিটেইলছ খৰচি মাৰি এটা সিদ্ধান্ত যাতে দিব পাৰে তাৰ কাৰণে এখন উপসমিতিও বনোৱা বুলি জানিব পাৰিছোঁ। আৰু এই উপসমিতিৰ চেয়াৰমেন হিচাপে ৰণোজ পেগু ডাঙৰীয়া আছে আৰু সদস্য হিচাপে মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া এই সমিতিত আছে। এতিয়া তেওঁলোকৰ এই সংগ্ৰামত কেইবাটাও বিষয় তেওঁলোকে উপস্থাপন কৰিছে। বিশেষকৈ তেওঁলোকৰ যিটো কণ্টিগুইটি আছে, তেওঁলোকৰ যিটো জনগাঁথনি আছে, সেই সম্পৰ্কেও বিভিন্ন বাতৰি কাকতত ওলাইছে। তেওঁলোকৰ টোটেল ভিলেজ হৈছে 779 আৰু টোটেল পপুলেশ্যন হৈছে 5,43,192। ইয়াৰ ভিতৰত ST পপুলেশ্যন এজ পাৰ 2001 চেঞ্চাছ ৰিপৰ্ট 2,34,628। ইয়াৰ ভিতৰত আছে গাৰো হাজং পপুলেশ্যন এজ পাৰ DC ৰিপৰ্ট 62,228। টোটেল পপুলেশ্যন 3,05,456। ইয়াৰ ভিতৰত ST আছে 56%। গতিকে তেওঁলোকৰ যিটো ভিলেজৰ কণ্টিগুইটি আছে, সেইমতে তেওঁলোকে যেতিয়া BTC মডিফাইড 6 শিডিউল পালে, মডিফাইড 6 শিডিউল পোৱাৰ পিছত ৰাভাকে ধৰি আমাৰ ইয়াত থকা অসমত থকা বিভিন্ন জনগোষ্ঠীৰ লোকসকলেও ট্ৰাইবেলসকলেও তেওঁলোকে স্বশাসন পাবৰ কাৰণে সংগ্ৰাম কৰি আহিছিল। গতিকে মই চৰকাৰৰ পৰা জানিব বিচাৰিছোঁ ৰাভা হাছঙৰ এই সংগ্ৰামটো তেওঁলোক অৱগত হয় নে নহয়।